তো আজি আৰু এটা ভেৰি ইণ্টাৰেষ্টিং টপিক এটা লৈ আহিলোঁ। তো আমি নৰ্মেলি আমি যিবিলাক উচ্চাৰণ কৰি থাকোঁ ৱৰ্ডবিলাক, একচুৱেলি ইয়াতে যদি আমি চাব যাওঁ এই ৱৰ্ডটো কি আছে TEAM, একচুৱেলি TM বা TIAM এনেকুৱা উচ্চাৰণ হ'ব লাগিছিল লেটাৰৰ সাউন্ড হিচাপত, কিন্তু ইয়াৰে এটা ৰুল আছে, নিয়ম আছে। সেই বস্তুটো কি যে যদি কোনো ৱৰ্ডৰ মাজত যদি দুটা ভাৱেল একেলগে থাকে, যদি দুটা ভাৱেল একেলগে থাকে, তেতিয়া প্ৰথম ভাৱেলটোৰ উচ্চাৰণ হ'ব আৰু দ্বিতীয় ভাৱেলটো সাইলেন্ট হৈ থাকিব। আপোনালোকে চাব পাৰে ইট, গতিকে এটা ভাৱেল দুটা আছে ই আৰু এ, গতিকে ইয়াৰ প্ৰথম যিটো ভাৱেল ই আছে, ইৰ উচ্চাৰণ হৈছে ই, কিন্তু এ উচ্চাৰণ কিন্তু ইয়াতে হোৱা নাই। ইট যেনেকুৱাকে টিম, বোট তেনেকুৱাকে ওৰ উচ্চাৰণটো হৈছে ইয়াতে, এৰ উচ্চাৰণটো হোৱা নাই। গতিকে আপোনালোকে মনত ৰাখিব লাগিব যে যদি দুটা ভাৱেল একেলগে থাকে, প্ৰথম ভাৱেলটোৰ সাউন্ড হ'ব, উচ্চাৰণ হ'ব, দ্বিতীয়তে থকা বা সেকেন্ড থকা ভাৱেলটোৰ উচ্চাৰণ নহয়, মানে সাইলেন্ট থাকিব। থেংক ইউ।